নমস্কাৰ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অতি ভাল খবৰ এটা শীঘ্ৰে প্ৰকাশ পোৱাৰ পথত এটা বিশ্বস্ত সূত্ৰে আমি এই কথাটো জানিব পাৰিছোঁ। 4500 পোষ্টৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে তাৰ যি আবেদন প্ৰক্ৰিয়া সেয়া পিছুৱাই নিছে। এই পিছুৱাই দিয়াৰ মূলতে যি শিক্ষক নিযুক্তি ততাতৈয়াকৈ চৰকাৰে 5500 পোষ্টৰ যি মেৰিট লিষ্ট প্ৰকাশ কৰা চৰকাৰে যোজা কৰিছে যাতে অভাৰলেপিং নহয় এই 5500 পোষ্টৰ লগত 4500 যি নতুন এডভাৰটাইজমেণ্ট তাৰ লগত মেৰিট লিষ্ট সময়মতে নোলোৱাৰ প্ৰধান কাৰণৰ ভিতৰত আমি এখন চিঠি এবাৰ পুনৰ পঢ়ি চাওঁ। ইয়াত দেখা গৈছে যে আপোনালোকে আগতেই পাইছে যে 14 ফেব্ৰুৱাৰী যিটো নটিচ ওলাইছিলে এইটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা। ইয়াত আপোনালোকে দেখা পাইছে ইন কণ্টিনিউশ্যন টু দ্য অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ ৰেগুলাৰ টিচাৰ্ছ LP and UP schools, it is for the information of all concerned that due to some administrative exigencies, the date of receiving online application against the said advertisement has been rescheduled from 3rd March. গতিকে ইয়াতে উল্লেখযোগ্য শব্দটো হ'ল এডমিনিষ্ট্ৰেটিভ এক্সিজেঞ্চিছৰ কাৰণে। তাৰমানে এক্সিজেঞ্চিছ মানে আৰ্জেঞ্চি, কিবা এটা আৰ্জেণ্ট হৈছে। তাৰমানে আৰ্জেণ্টভাৱে এই যিটো এডভাৰটাইজমেণ্টৰ মেৰিট লিষ্ট প্ৰকাশৰ দিনটো সেইটো পিছুৱাই দিয়া হৈছে। প্ৰশাসনিক মানে অতি আৰ্জেণ্ট হৈ পৰিছে, পিছুৱাই দিবলগীয়া। ইয়াতে আমি আগতে গম পাইছোঁ যে পঞ্চায়ত নিৰ্বাচন হোৱাৰ কথা আছিলে ডিচেম্বৰ মানত। গতিকে সেই ডিচেম্বৰ পঞ্চায়ত নিৰ্বাচন নহ'লে আৰু সেই সময়ত মেৰিট লিষ্ট ওলোৱাৰ কথা এটা আছিলে, কিন্তু মেৰিট লিষ্ট সেইকাৰণে পিছুৱাই দিয়াৰ সিদ্ধান্ত কৰা হৈছিলে প্ৰথম কথা। তাৰপিছতে NISTLৰ যি সুপ্ৰিম কোৰ্টত এইটো ভাৰ্ডিক্টৰ কাৰণে আৰু এটা কাৰণ আছে যে যিবিলাক ছিংগুল টিচাৰ স্কুলত এই 5500 পোষ্টৰ যি এডভাৰটাইজমেণ্ট ওলাইছিলে তাক মুখ্যতঃ ছিংগুল টিচাৰ যিটো লোৱাৰ প্ৰাইমেৰী স্কুল ছিংগুল টিচাৰৰ স্কুলসমূহক শিক্ষক দিবৰ বাবে প্ৰধানতঃ ইয়াৰ এডভাৰটাইজমেণ্টটো দিয়া হৈছিলে। আৰু ইয়াতে কথা হ'ল গুণোৎসৱ অহাৰ সময়তে ছিংগুল টিচাৰ স্কুলসমূহত ৰেচনেলাইজেশ্যন পদ্ধতিৰে বিভিন্ন ঠাইৰ পৰা শিক্ষকসমূহৰ বদলি কৰি আনি ইয়াৰ ফিল আপ কৰা হ'ল। আৰু এতিয়ালৈকে এই প্ৰক্ৰিয়াটো ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াটো চলি আছে। আৰু ফলত এই শিক্ষকসমূহ দি দিয়াৰ বাবে সেই পষ্টসমূহ যি এডভাৰটাইজমেণ্টৰ যোগেদি খালী পষ্টসমূহ পূৰণ কৰাৰ কথা আছিলে সেইবোৰত অলৰেডি পূৰ হৈ যোৱাৰ কাৰণে ইয়াতে এডমিনিষ্ট্ৰেটিভ কিছুমান খেলি মেলি সৃষ্টি হৈছে শিক্ষা বিভাগৰ মানে পষ্টসমূহ যিবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত। গতিকে এই বেমেজালিও এটা ইয়াৰ কাৰণে প্ৰধান ডিলে হোৱাৰ কাৰণে যি কি নহওক এই সম্পূৰ্ণ জল্পনা কল্পনাৰ অন্ত পৰিব আৰু অতি সোনকালে মেৰিট লিষ্ট প্ৰকাশ হ'ব। আৰু মে'ৰ 10 তাৰিখ মানতে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে এপইণ্টমেণ্টসমূহ দিব পৰা যাব বুলি সকলো নিশ্চিত হ'ব পাৰে।